দৰ্শক মণ্ডলী ইতিমধ্যে সেন্সাস সম্পৰ্কীয় যিবোৰ ভিডিঅ' মই আপলোড কৰিছোঁ ফেচবুক ইউটিউবত তাত বহুতেই বিভিন্ন ধৰণৰ প্ৰশ্ন বা সমস্যা বা মন্তব্য আগবঢ়াইছে সকলো মন্তব্য প্ৰশ্নৰ হয়তো ৰিপ্লাই মই দিব পৰা নাই ব্যক্তিগতভাৱে ময়ো যিহেতু সেন্সাস ডিউটিতেই জড়িত হৈ আছোঁ তো আজি মই কেইটামান তেনেকুৱা কিছু গুৰুত্বপূৰ্ণ মন্তব্য হাতত লৈছোঁ মন্তব্যখিনি সম্পৰ্কে কিছু কথা ক'ম অনুমাই স্বৰ্গীয়াৰী লিখিছে মই অন্য জিলাত চাকৰি সূত্ৰে চৰকাৰী কোৱাৰ্টাৰত আছোঁ তিনিটা পৰিয়ালৰ দুটা পৰিয়ালে একেখন চোতালত আছে এতিয়া মই বাহিৰত আছোঁ মোৰ গণনা ক'ত হ'ব অনুগ্ৰহ কৰি জনাব স্যাৰ হয় স্বৰ্গীয়াৰী ডাঙৰীয়ানী আচ্ছা নাই আপুনি বৰ্তমান যেহেতু কোৱাৰ্টাৰত আছে তাতেই সেন্সাস হ'ব কোনো অসুবিধা নাই আমি আহিছোঁ পিছৰ মন্তব্যলৈ আবিদুৰ ৰহমানে লিখিছে মোৰ যাৱতীয় নথি এটা গাঁৱত কিন্তু ঘৰটো বেলেগ গাঁৱত এতিয়া কোনটো কৰিলে ভাল হ'ব জনাব স্যাৰ মই ইতিমধ্যে আগৰ কেইবাটাও ভিডিঅ'ত মই কৈছোঁ যে নথি পত্ৰৰ লগত ইয়াত কোনো সম্পৰ্ক নাই আপুনি বৰ্তমান য'ত বসবাস কৰি আছে তাতেই আপোনাৰ সেন্সাস হ'ব আপোনাৰ নথি পত্ৰ বেলেগ গাঁৱত থকাটো ডাঙৰ কথা নহয় আপুনি য'ত আছে তাতেই আপোনাৰ সেন্সাস কৰাই ল'ব হৈ যাব ঠিক আছে মীৰ মনোৱাৰ হুছেইনে লিখিছে স্যাৰ মই অলৰেডি য'ত মোৰ ভোট আছে তাতে অনলাইন 17/8/2026 তাৰিখত আগত সেন্সাস ফৰ্ম ফিল আপ কৰিলোঁ কিন্তু তাতে মই নাথাকোঁ মই এতিয়া বেলেগ ঠাইত বিল্ডিং কৰি থাকি আছোঁ এতিয়া মই কি কৰিম আপোনাৰো সমস্যা প্ৰায় একেই যে আপোনাৰ য'ত ভোট আছে তাতে আপুনি অনলাইন অৰ্থাৎ সেল্ফ এনুমাৰেশ্যনৰ ফৰ্ম আপুনি সাবমিট কৰিলে এতিয়া আপুনি থাকে বেলেগত আচলতে হ'ব লাগে ভুলটো তাতে হৈ গ'ল মইতো কেইবাবাৰ আগৰ ভিডিঅ'ত কৈছিলোঁ যে আপুনি য'ত আছে তাতে আপোনাৰ সেন্সাস হ'ব আপোনাৰ ভোট ক'ত আছে নথিপত্ৰ ক'ত আছে ডাঙৰ কথা নহয় এইটো সেন্সাসে বিচৰা নাই সেন্সাসে বিচাৰিছে আপুনি য'ত আছে আপোনাৰ গণনা তাতেই হ'ব হয় আপুনি অনলাইনটো কৰি পেলালে আপোনাৰ য'ত নথিপত্ৰ আছে তাততো নিশ্চয় আপোনাৰ ঘৰ নাই তাকেইতো বুজাইছে না হুছেইন ডাঙৰীয়াটো আপোনাৰ যিহেতু তাতে অনলাইন কৰিছে তো আপোনাৰ সেই অনলাইনটো আপুনি কেনসেল কৰিব পাৰিব আপোনাৰ তাতে যিগৰাকী এনুমাৰেটৰ আছে সেই অঞ্চলত আপোনাৰ এনুমাৰেটৰক লগ কৰি আপুনি তাতে যাতে আপোনাৰ সেন্সাস নহয় তেনেকুৱা ব্যৱস্থা কৰক কাৰণ তাত আপোনাক নাপাব হয়নে আপুনি যোগাযোগ কৰাৰ ব্যৱস্থা কৰক আৰু কি হ'ব ফেব্ৰুৱাৰীত যেহেতু পুনৰাই আপোনাৰ লোক গণনা হ'ব সেই সময়তো আপোনাক নাপাব অসুবিধা হ'ব কাৰণ আপুনি বৰ্তমান য'ত আছে তাতে আপোনাৰ এনুমাৰেটৰ আহিব অৰ্থাৎ গণনাকাৰী আপোনাৰ ঘৰত আহিব তাতে আপোনাৰ সেন্সাস কৰাই লওক আৰু য'ত আপুনি সেল্ফ এনুমাৰেশ্যন কৰিছে তাতে আপুনি খবৰ দিয়ক এনুমাৰেটৰক যাতে তাত আপোনাৰ কোনো ব্যৱস্থা নকৰে তাতে যাতে সেইটো আপোনাৰ কেনসেল কৰি দিয়ে ঠিক আছে যাৱতীয় ব্যৱস্থা এনুমাৰেটৰে কৰি ল'ব গণনাকাৰীয়ে কৰি ল'ব সেই য'ত আপুনি সেল্ফ কৰিছে তাতে খবৰটো আপুনি দিব ঠিক আছে নেক্সট আৰু এটা মন্তব্য লৈছোঁ সফিউৰ ৰহমানে লিখিছে ঘৰ নম্বৰটো ভোটাৰ লিষ্টৰ ঘৰ নম্বৰ একেই হ'ব নেকি স্যাৰ এইটো সমস্যা বা প্ৰশ্ন ইতিমধ্যে মই কেইবাটাও ভিডিঅ'ত কৈছোঁ ভোটাৰ লিষ্টৰ ঘৰ নম্বৰৰ লগত সেন্সাসৰ ঘৰ নম্বৰৰ কোনো সম্পৰ্ক নাই ভোটাৰ লিষ্টৰ ঘৰ নম্বৰ বেলেগ আছিল আৰু সেন্সাসত নতুনকৈ সেন্সাসৰ ঘৰ নম্বৰ হ'ব এইটো ভোটাৰ লিষ্টৰ ঘৰ নম্বৰ নাথাকে ভোটাৰ লিষ্টৰ ঘৰ নম্বৰ থাকিব সেইটো ভোটাৰ লিষ্টতে থাকিব কিন্তু সেন্সাসৰ ঘৰ নম্বৰ বেলেগ হ'ব নতুন হ'ব ঠিক আছে নেক্সট কৈছোঁ যাদৱ ডেকাই লিখিছে স্যাৰ মোৰ ককা দেউতাৰ 4টা ল'ৰা আছিল আৰু গোটেই মাটিবোৰত ককা ঢুকোৱাৰ পিছত আমাৰ বৰদেউতাৰ অকলে নামজাৰি কৰি ল'লে আজিলৈকে আমিবোৰ নাম জাৰি কৰিব পৰা নাই এই লোকপিয়লৰ জৰিয়তে কিবা সুবিধা পোৱা যাব জানো আৰু পৰৱৰ্তী পৰ্যায়ত বৰদেউতাৰ ল'ৰা দুজনৰ নাম উঠাই ল'লে চাওক এইটো মাটি ভেটিৰ কথা আপোনালোকৰ পৈতৃক সম্পত্তিৰ কথা হয়নে উত্তৰাধিকাৰী পোৱা সম্পত্তিৰ কথা এইটো ইয়াত সেন্সাসৰ লগত কোনো সম্পৰ্ক নাই আপোনাৰ বৰদেউতাই নামজাৰি কৰিলে এইটো আপোনাৰ সিভিল কেছ হ'ব সিভিল বিষয় হয়নে এইটো সেন্সাসৰ বিষয় নহয় আৰু সেন্সাসৰ জৰিয়তে এইটো ক্ষেত্ৰত আপুনি কোনো সুবিধা নাপায় আপুনি এইটো যেটো মানে আপুনি আদালতত গ'লেহে আপুনি সুবিধা পাব বা সামাজিকভাৱে যদি আপুনি এইখিনি মীমাংসা কৰি ল'ব পাৰে কৰাই ল'ব পাৰে নেক্সট লিখিছে ৰুবুলে লিখিছে ভোটাৰ তালিকাৰ ঘৰ নম্বৰ আৰু সেন্সাসৰ ঘৰ নম্বৰ বেলেগ হ'ব নেকি আৰু যদি বেলেগ হয় কিবা অসুবিধা হ'ব নেকি মই আকৌ কৈছোঁ যে ভোটাৰ তালিকাৰ ঘৰ নম্বৰ বেলেগ আৰু সেন্সাসৰ ঘৰ নম্বৰ বেলেগ হ'ব এটোৰ লগত কোনো সম্পৰ্ক নাই ভোটাৰ তালিকাৰ ঘৰ নম্বৰ ভোটাৰ তালিকাত থাকি যাব আৰু সেন্সাসৰ ঘৰ নম্বৰ সেন্সাসত থাকিব আৰু কোনো অসুবিধা নহয় এটো পৃথক হ'ব বেলেগ বেলেগ হ'ব এটো ক্ষেত্ৰত কোনো অসুবিধা সৃষ্টি নহয় নেক্সট আহিছোঁ মফিজুল ইছলামে লিখিছে স্যাৰ ঘৰ নম্বৰ হলনি হ'বনে আকৌ একে প্ৰশ্ন উদাহৰণস্বৰূপে এটা পৰিয়ালৰ মানুহৰ ঘৰ নম্বৰ আছে 123 এতিয়া সেই ঘৰৰ মানুহে বেলেগ ঘৰ নম্বৰ পাবনে এনেকৈ থাকিব যে 123ক অলপ বুজাই দিলে ভাল মই পুনৰ কৈছোঁ ভোটাৰ লিষ্টৰ ঘৰ নম্বৰ ভোটাৰ লিষ্টত থাকি যাব হেতু তেনেকৈ থাকিব সেন্সাসে হলনি নকৰে আৰু সেন্সাসৰ নতুন ঘৰ নম্বৰ পাব ঠিক আছে
নেক্সট আব্দুৰ ৰচিদে লিখিছে ইয়াতে কিবা প্ৰমাণপত্ৰ লাগে নেকি হয় এইটো সম্পৰ্কে মই আগৰ কেইবাটাও ভিডিঅ'ত কৈছোঁ যে এই পৰ্যায়ত অৰ্থাৎ সেন্সাছৰ যি প্ৰথম পৰ্যায় চলিছে গৃহপিয়ল অৰ্থাৎ আগষ্ট ছেপ্টেম্বৰত এই পৰ্যায়ত কোনো নথিপত্ৰৰ প্ৰয়োজন নাই কোনো নথিপত্ৰ আপোনাৰ পৰা গণনাকাৰীয়ে নিবিচাৰে হয় পৰৱৰ্তী সময়ত যে অহা 27 ফেব্ৰুৱাৰীত আপোনাক আকৌ গণনা কৰিবলৈ আপোনাৰ ঘৰত গণনাকাৰী আহিব আপোনাৰ কিমান লোক গণনা কৰিবলৈ সেই সময়ত নথিপত্ৰৰ নিশ্চিতভাৱে প্ৰয়োজন হ'ব বুলি আমি জানিব পাৰিছো সেই সম্পৰ্কে পৰৱৰ্তী সময়ত আমি ভিডিঅ' আকাৰে জনাবলৈ চেষ্টা কৰিম কি নথিপত্ৰ লাগিব হয় তো এই পৰ্যায়ত বৰ্তমান আগষ্ট ছেপ্টেম্বৰত কোনো নথিপত্ৰ নালাগে কিন্তু এটা কাম কৰিব আপোনালোকে নথিপত্ৰ যদিও নালাগে আপোনালোকৰ যেতিয়া নাম লিখাব গণনাকাৰী আহিব মুৰব্বীৰ নাম যেতিয়া লিখিব মুৰব্বীৰ নাম যাতে শুদ্ধকৈ লিখা হয় তাৰ কাৰণে পাৰিলে আধাৰ কাৰ্ডটো এটা বেছ হিচাপে ল'ব যাতে আধাৰ কাৰ্ডৰ বানানটো আপোনালোকৰ যেটো নামৰ বানান নিশ্চয় শুদ্ধ আছে সেই আধাৰ কাৰ্ডৰ নামটো যাতে লিখা হয় হেতু অলপ কনফাৰ্ম কৰিব আপোনাৰ যে গণনাকাৰী আহিব গণনাকাৰীক যাতে আধাৰ কাৰ্ডটো আগুৱাই দিয়ে যে এইটো শুদ্ধ নাম বা যেটো শুদ্ধ নাম হেতু আপুনি কাগজ দিব যে এইটো নামত আপুনি নামটো লিখক মুৰব্বীৰ নাম হয় তেতিয়াহলে মানে হয়তো পৰৱৰ্তী সময়ত মুৰব্বীৰ নামটো ভুল থাকি যোৱাৰ সম্ভাৱনা নাথাকে নেক্সট আহিছো ডেইলি ইনস্পাইৰেশনছৰ পৰা লিখিছে মোৰ দুঠাইত দুখন ঘৰ আছে এখন ঘৰতহে পৰিয়াল বসবাস কৰে তেনে ক্ষেত্ৰত কোনখন ঘৰ লোকপিয়লত সোমাব পাৰি আপোনাৰ দুখন ঘৰ আছে এনেকুৱা সমস্যা বহুতৰে আছে দুখন ঘৰ থকা তো য'ত পৰিয়ালে বসবাস কৰে সেই ঘৰটো আপুনি সেন্সাছত সোমাওক আৰু যেটো ঘৰত আপোনাৰ পৰিয়াল কোনো নাথাকে সেই ঘৰটো খালি দেখুৱাই দিয়ক অৰ্থাৎ আপুনি দেখুৱাব নালাগে যেটো অঞ্চলত ঘৰত আপুনি নাথাকে সেই অঞ্চলৰ যি এনুমাৰেটৰ পৰিব গণনাকাৰী তেখেতে হেতু খালি বুলি দেখুৱাই দিব হেতু লক বুলি দেখুৱাই দিব ঠিক আছে কোনো সমস্যা নাই আপুনি যেটো ঘৰত থাকে তাতেই আপোনাৰ সেন্সাছ হ'ব আৰু যেটো ঘৰত খালি থাকে হেতু সেন্সাছ নহয় কিন্তু বিল্ডিং নম্বৰ আপোনাক দিব তাতে এটা নম্বৰ দিব একো অসুবিধা নাই তাত নম্বৰ দি আপোনাক তাতে খালি দেখুৱাই দিব হয় এইখিনি আসলে আজিৰ বাছি লোৱা মন্তব্যকেইটা আমি পৰৱৰ্তী সময়ত আৰু কিছু মন্তব্য প্ৰশ্ন সমস্যা এইবিলাক আমি বাছি ল'বলৈ চেষ্টা কৰিম আপোনালোকৰ লগত সদায় যোগাযোগ থাকিব যদিহে ভিডিঅ'টো ভাল লাগে তেতিয়াহ'লে আগবঢ়াই শ্বেয়াৰ কৰি দিব আৰু পেজটো ফলো কৰিব আৰু যদি ইউটিউবত চাইছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু আজিলৈ সামৰিছোঁ ধন্যবাদ